শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰলৈ কথাই কামে লৈ যাবলৈ বিচাৰিছে। বিজ্ঞানসন্মতভাৱে বিচাৰ শুদ্ধ পদ্ধতিৰ সৈতে লৈ যাব বিচাৰিছে। এইটো বৰ আনন্দৰ কথা হৈছে। এইটোত গোটেই অসমবাসীয়ে নহয়, ভাৰতবাসীয়েও সহায় কৰিব লাগিব, আগবাঢ়ি আহিব লাগিব। এইটো মৰম কুমাৰে যদিও আগবাঢ়ি আহিছে, তথাপিতো আমাৰ গোটেই ৰাইজৰ মানৱ জাতিৰ এইটো এটা উমৈহতীয়া প্ৰচেষ্টা হোৱা উচিত। আৰু লাহে লাহে এইটো হ'ব। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল যে, হে ভগৱান, তুমি এই যে যোগৰ কথা কৈছা, জ্ঞানৰ কথা কৈছা, এই গোটেইবিলাক কথা কৈছা, ঠিক আছে, মানি ল'লোঁ, আমি আৰম্ভ কৰিলোঁ। কিন্তু আৰম্ভ কৰি এজন মানুহটো কেতিয়াবা পিছলিও পৰিব পাৰে বা মৃত্যু হ'ব পাৰে, তেতিয়া কি হ'ব? এতিয়া ভগৱানে বৰ ডাঙৰ এটা আশ্বাসন দিছে, বৰ ডাঙৰ আশ্বাসন দিছে এইটো যে পাৰ্থ নৈবেহ নামূত্ৰ বিনাশস্তস্য বিদ্যতে নহি কল্যাণকৃত কশ্চিৎ দুৰ্গতিম তাত গচ্ছতি। হে পাৰ্থ, তুমি এইটো বিষয়ে চিন্তা কৰিব নালাগে। যদি কোনোবাই কিবা এটা সৎকৰ্ম নখটোৰ চুকটোৰ সমানো আৰম্ভ কৰিছে, তেতিয়াহ'লে তেওঁৰ এই ইহলোক আৰু পৰলোকত কেতিয়াও তাৰ বিনাশ হ'ব নোৱাৰে। মই এইটো এইকাৰণে কৈছোঁ, যিটো এই পবিত্ৰ কাম, সজ কাম আৰম্ভ কৰিছে, এইটো বিনাশ নহয়, আগবাঢ়ি গৈ থকাৰ কাৰণে এইটো পৰম সৎ। আৰু দ্বিতীয় কথা এইটো এটা যে শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ পিতা নহয়, তেওঁ ভাৰতৰ মানৱ জাতিৰ পিতা। যেনেকৈ যীশুখ্ৰীষ্ট আমাৰ সকলোৰে পিতা, যীশুখ্ৰীষ্ট যেনেকৈ আমাৰ সকলোৰে পিতা, হজৰত মহম্মদ যেনেকৈ সকলোৰে পিতা, গৌতম বুদ্ধ বা ভগৱান মহাবীৰ যেনেকৈ আমাৰ সকলোৰে পিতা আৰু সকলোৰে মাৰ্গদৰ্শক, তেনেকৈয়ে শ্ৰীমন্ত শংকৰদেৱ মানৱ জাতিৰ মাৰ্গদৰ্শক। শ্ৰীমন্ত শংকৰদেৱৰ যিবিলাক বিচাৰ আজিৰ পৰা 550 বছৰ আগত দিছিল, সেই বিচাৰবিলাক যদি এতিয়া ফঁহিয়াই মানুহৰ সন্মুখত ৰখা যায়, ইমানেই বিজ্ঞানসন্মত যে মানুহে আচৰিত হয় কেতিয়াবা। এনেকুৱাও মহাপুৰুষ আছিলনে, যি সকলো ভেদাভেদ পাহৰি এখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণে যত্ন কৰিছিল। আজি গোটেই ভাৰতবৰ্ষত যদি যায় বা পৃথিৱীৰ অন্য জেগাতো যায়, ধৰ্মগুৰুজন সদায় ওপৰৰ আসনখনত বহে আৰু তেওঁৰ শিষ্যসকল তলত বহে মাটিত। কিন্তু শ্ৰীমন্ত শংকৰে এজন পুৰুষ, যিজন পুৰুষে নিজে কঠখনত বহি অন্যকো একেই কঠখনত বহুৱাই পেলাই ওপৰত নুঠাকৈ কাম কৰিছিল। গোটেইবিলাক ধৰ্মগুৰুৱে হয় প্ৰভু, নহয় লৰ্ড, নহয় কিবা এটা বুলি কয়, নহয় নবী, এনেকুৱা এনেকুৱা কয়। শ্ৰীমন্ত শংকৰদেৱে কিন্তু ঈশ্বৰৰ দাস বুলি কয়, আৰু মই জগতৰে গুৰু, আমি জগতৰে শিষ্য বুলি কয়। গোটেই জগতখনৰ যিমানবিলাক মহাপুৰুষ আছে, সৎ লোক আছে, সকলোৰে মই শিষ্য বুলি ইমান নম্ৰতাৰ সৈতে কথা কোৱা এজনেই মানুহ। আৰু আজি এনেকুৱা এজন ব্যক্তিৰে সমাজত বৰ দৰকাৰ হৈছে। ভাৰতবৰ্ষত যদি 10জন প্ৰথম শ্ৰেণীৰ মানুহ যদি বিচাৰিবলৈ হয়, তেতিয়াহ'লে তাৰ ভিতৰত এজন শংকৰদেৱকো বিচাৰিব লাগিব। কেলৈ? শ্ৰীমন্ত শংকৰদেৱ ইজ দি গ্ৰেটেষ্ট ইউনিফায়াৰ অফ ইণ্ডিয়া। গোটেই ভাৰতবৰ্ষৰ ঘূৰি ঘূৰি যিমানবিলাক ভাল বস্তু চব গোটাই নিজৰ যিটো থলুৱা উপাদান আছিল সেইবিলাক দি লৈ পেলাই তেওঁ এই গোটেই নৰ্থ ইষ্টখনক মানে ভাৰতৰ লগত ৰাখিলে। যদি শ্ৰীমন্ত শংকৰদেৱ নাথাকিলে, ইমাজিন হোৱাট উড হেপন ইন দিছ কাণ্ট্ৰি। এই গোটেই নৰ্থ ইষ্টটো গুচি গ'লহেঁতেন, ওলাই গুচি গ'লহেঁতেন। কিন্তু শ্ৰীমন্ত শংকৰদেৱে ইমান এটা ডাঙৰ ভূখণ্ডক আৰু এই মানুহখিনিক ভাৰতৰ লগত একেলগ কৰি ৰাখিলে। কেনেকৈ? ভাৰতবৰ্ষত তেওঁ গোটেই ভাৰতবৰ্ষত ঘূৰি নৰ্থ ইষ্টত, উত্তৰ পূৰ্বাঞ্চলত তেতিয়া এখন অসমীয়া আছিল বা কামৰূপ আছিল বা প্ৰাগজ্যোতিষপুৰ আছিল, ইয়াত থাকি গোটেইবিলাক কাম কৰিলে তেওঁ। গোটেই যিমানবিলাক বেলেগ বেলেগ জাতি গোষ্ঠী সম্প্ৰদায় আছিল, আদিবাসী জনজাতি চব আছিল, সকলোক একেলগে গোটাই চববিলাকৰ একেলগে মিলাই এখন সমাজ তেখেতে ক'লে মানৱ সমাজ। এই কেথলিচিটি অফ হিউমেনিটি, মানৱ জাতি এখন নতুন সমাজ, জাতি পাতি বৰ্ণ ধৰ্ম একো নাই। আজি আপুনি ডাঙৰ ডাঙৰ বহুত আগবঢ়া ভাৰতৰ প্ৰান্তবিলাকলৈ যাওক, আজিও এই যৌতুক প্ৰথা আছে, আজিও মহিলাই সিমান সুবিধা পোৱা নাই।
কিন্তু আমাৰ অসমত কি হৈছে, আমাৰ তাততো যৌতুক প্ৰথা নাই। কিয় নাই? আমাৰ শ্ৰীমন্ত শংকৰদেৱে মহিলাসকলকো সমান মৰ্যাদা দি আগবঢ়াই লৈ গৈছিল। গুৰু হৈছে শ্ৰীমন্ত শংকৰদেৱৰ হেৰিয়াতেই। আই খেৰসুতিৰ পৰা আৰম্ভ কৰি যদি দেখা যায়, তেতিয়াহ'লে এই বহুতবিলাক মহিলা বহুত আগবাঢ়ি গুচি আহিল। এই কামটো পিছত মহাত্মা গান্ধীয়ে কৰিলে গোটেই ভাৰতবৰ্ষত, সত্যাগ্ৰহলৈ মহিলাক আনিলে। কিন্তু আন্দোলন যিটো কৰিব লাগে তলৰ মানুহবিলাকক, ৰাধিকা শান্তি এগৰাকী কৈৱৰ্ত কুলৰ মহিলা, আমি ভুলতে বুলি কৈছোঁ, ভুলতে আমি সেইসকলক মানে বিশেষ মহত্ব নিদিওঁ। কিন্তু সেই মহিলাগৰাকীক মহানতা দেখুৱাবৰ কাৰণে শ্ৰীমন্ত শংকৰে আগবঢ়াই আনিলে যে অত্যন্ত পবিত্ৰ চোৱা, এইবিলাক ধৰ্মগুৰু হোৱাৰ যোগ্য বুলি প্ৰতিষ্ঠিত কৰিলে। গতিকে এটাতো সেইটো কৰিলে। দ্বিতীয়তে শ্ৰীমন্ত শংকৰদেৱৰ গোটেই ইমান বিৰাট লিখনিৰ মাজত ক'তো অসম শব্দটো নাই, কিন্তু ভাৰত শব্দটো আছে। ভাৰতে দুৰ্লভ নৰতনু পায়া, নভজে তোমাৰ পাও, সুখক আশায়ে গৃহবাসে থাকে, পশুৰ যেন স্বভাৱ, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰী শব্দটো ব্যৱহাৰ কৰিছে। অসমৰ এই কোণত থাকিও তেওঁ ভাৰতবৰ্ষৰ মহিমা গুণ গাইছে গোটেই ভাৰতবৰ্ষ। গতিকে এইটো কামটোতো সেইখিনি সময়ত এনে কৰা নাছিলে। এই কামটো শ্ৰীমন্ত শংকৰদেৱে কৰিলে। ইম'চনেলিও, ফিলচফিকেলিও আৰু শাৰীৰিক দৃষ্টিকোণে তিনিওটা মিলাই পেলাই শ্ৰীমন্ত শংকৰদেৱে ভাৰতবৰ্ষক এক ভাৰত হোৱাৰ কাৰণে কণ্ট্ৰিবিউশ্যন চবতকৈ বেছি দি গ'ল। এইটো শ্ৰীমন্ত শংকৰ। হয়, কিন্তু ভাৰতবৰ্ষই কিমান বুজিছে বা ভাৰতবৰ্ষই কিমান তেওঁক মূৰৰ ওপৰত ৰাখিছে আজিৰ সময়ত? ভাৰতবৰ্ষক বুজালে বুজে। আমি যাব লাগিব ভাৰতবৰ্ষলৈ। If the mountain does not come to Muhammad, then Muhammad should go to the mountain. পাহাৰটো যে মহম্মদৰ ওচৰলৈ নাহে, মহম্মদ পাহাৰৰ ওচৰলৈ যাব লাগিব। কেৰলৰ মানুহ এজনে ঘপকৈ আজি অসমৰ এই নৰ্থ ইষ্টত থকা কেনেকৈ জানিব পাৰে? ধৰক, যিহেতু আমি ইংলিছত নিলিখিলোঁ, হিন্দীত কিবা নিলিখিলোঁ, অন্য ভাষাবিলাক নিলিখিলোঁ, কেৱল আমি অসমীয়া আগৰ সেইটোতে ৰাখি থ'লোঁ। দোষটো আমাৰ ইণ্টেলেকচুৱেলসকলৰ। আজিও শ্ৰীমন্ত শংকৰদেৱক আমাৰ অসমৰ বুদ্ধিজীৱীসকলৰ বহুতবিলাকে আজি বিৰোধ কৰে তলে তলে। নিবিচাৰে যে শংকৰদেৱ আগবাঢ়ি যাওক, এই কথাটো নিবিচাৰে। গতিকে বিলকুল নিবিচাৰে, বহুতে ক'ব নোৱাৰি এতিয়া। কিন্তু কথা হ'ল এইটো, নোৱাৰি পেলাই তেওঁ শংকৰদেৱক আজিকালি এই আমাৰ যিসকল তথাকথিত বুদ্ধিজীৱী, মই সকলোৰে কথা কোৱা নাই। এক মিনিট, কি কাৰণে? নিজৰ অৰ্ধ পাণ্ডিত্যৰ যিটো সত্যটো মানে ওলাই পৰিব বুলি। কাৰণ শংকৰদেৱ অবিসম্বাদী মহাপুৰুষ আৰু বুদ্ধিজীৱী জ্ঞানী এই অসমৰ আটাইতকৈ ডাঙৰ অংশ তৈয়াৰ হোৱাৰ যি কণ্ট্ৰিবিউটৰ আছে, দি গ্ৰেটেষ্ট কণ্ট্ৰিবিউটৰ ৱাজ এণ্ড ইজ এণ্ড শ্বেল বি শংকৰদেৱ অনলি। গতিকে সেইটো তেওঁলোকে হেৰি কৰিব নোৱাৰে। আৰু শংকৰদেৱৰ জন্ম ব্ৰাহ্মণ কুলত নহ'ল, গোসাঁই ঘৰত নহ'ল, সাধাৰণ ব্যক্তিৰ ঘৰত হ'ল, শূদ্ৰ কুলত হ'ল। গতিকে শূদ্ৰ কুলৰ পৰা এটা যে ল'ৰা ওলাই আহে, তেতিয়াহ'লে এই কথাবিলাক থাকিব নহয়। গতিকে এইটো হৈছে ঘটনা। ডাঙৰ কথা কৈছে। কিন্তু এটা ডাঙৰ কথা, শ্ৰীমন্ত শংকৰদেৱে এদিনো ব্ৰাহ্মণৰ বিৰুদ্ধে, গোস্বামীৰ বিৰুদ্ধত এটা কথা কোৱা নাই। কিন্তু আৰু ব্ৰাহ্মণসকলক শংকৰদেৱে জানি বুজি তেওঁ শৰণ দিয়া নাই। কৈছে যে তোমালোকে অনন্ত কন্দলী ক'লে তুমি যোৱা, আমুকৰ ওচৰত শৰণ লোৱাগৈ, মই শৰণ দিয়াৰ যোগ্য নহয়। ব্ৰাহ্মণক ব্ৰাহ্মণৰ মৰ্যাদা দিছে আৰু বুজি পায় যে ব্ৰাহ্মণৰ যিটো ইণ্টেলেক্ট, যিটো বুদ্ধি শক্তি, এই শক্তি বৰ ডাঙৰ শক্তি। সেইকাৰণে তেখেতে ব্ৰাহ্মণসকলক একেলগে গোটাই ভাগৱতখন অনুবাদ কৰিবলৈ দিলে। শংকৰদেৱৰ বাহিৰে যিমানকেইজন ভাগৱত লিখিলে গোটেইকেইজনে কিন্তু ব্ৰাহ্মণ। এই ব্ৰাহ্মণসকলক একেলগে মহেন্দ্ৰ কন্দলীৰ পৰা আৰম্ভ কৰি, আৰু মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ হৈও শংকৰদেৱক প্ৰথম দেও উপাধিটো দিয়াটো কিন্তু মহেন্দ্ৰ কন্দলী। য়েছ, শংকৰদেৱ। আগতে শংকৰ ভূঞাহে আছিল যেতিয়া কৈছিল। মাজতে ৰখাই
উচ্চ পৰ্যায়ৰ কথাখিনিৰ বাবে বহুত ধন্যবাদ। আমি যদি অকণমান সৰলীকৰণ শংকৰদেৱ কোন যদি অকণমান কেইটামান কথাৰ ভিতৰত ক'ব লাগে, অকণমান আমি যিহেতু আপোনাৰ কথাৰ জৰিয়তে অতি বটম লাইনৰ মানুহৰ ওচৰলৈ নিব বিচাৰিছোঁ, শংকৰদেৱ কোন? মই তাতকৈও ডাঙৰকৈ এটা অন্য এটা কথা ক'ব খুজিছোঁ। আজি বিজ্ঞানসন্মত, মইতো তালৈ যাম তোমাৰ কথাটোলৈ, কিন্তু মই বিজ্ঞানসন্মতভাৱে হোৱাই শংকৰদেৱ ইজ ছ' ৰিলেভেণ্ট ইন দি ডেইজ অফ ছায়েন্স এণ্ড টেকন'লজি, এই কথাতে ক'ব খুজিছোঁ। 1957 চনত ডাক্তৰ বাৰ্ট্ৰাণ্ড ৰাছেল, যি শান্তিৰ কাৰণে নোবেল প্ৰাইজ পাইছিল, আৰু বিশ্ববিখ্যাত তেওঁ প্ৰিন্সিপিয়া মেথেমেটিচিয়া লিখিছে, ইমান ডাঙৰ মানে গণিতৰ শান্তিবাদী, এনেকুৱা এজন ব্যক্তি এখন মিটিং পাতিলে ইটালীৰ পগৱাছ নামৰ গাঁৱত। গোটেই পৃথিৱীৰ ডাঙৰ ডাঙৰ বৈজ্ঞানিকবিলাকক মাতি পেলাই তেওঁ তালৈ গোটালে, গোটোৱাৰ পিছত এটা মানে উদ্দেশ্য ব্যাখ্যা কৰিলে। সেই পৃথিৱীৰ ডাঙৰ মূৰ্ধন্য বৈজ্ঞানিকসকল, আপোনালোক আহিছে, মই বৰ স্বাগত কৰিছোঁ, কিন্তু মই আপোনালোকক এটা প্ৰশ্ন সুধিব খোজোঁ। বিজ্ঞানৰ সংকল্পনা আছিল মানুহৰ পৰা কামৰ বোজা কম কৰি, ভোকৰ বোজা কম কৰি, পিয়াহৰ বোজা কম কৰি, ৰোগৰ বোজা কম কৰি এক সুখ সমৃদ্ধি সমাজ কৰি, য'ত সত্য প্ৰেম কৰোণাৰ সাধনা কৰিব পাৰি, এইটোৱে আছিল সংকল্পনা বিজ্ঞানৰ। ডেট ৱাজ এ প্ৰপজিশ্যন অফ ছায়েন্স, মূলাধাৰ। সেইটো কাৰণে বিজ্ঞান লগোৱা হৈছিল। কিন্তু কি হ'ল, তোমালোকে সেইটো নকৰি পেলাই তোমালোকে এতিয়া কি কৰিলা, ধ্বংসৰ ফালে গৈ আৰু নাগাচাকি আৰু হিৰোশ্বিমাত কোনে বম পেলালে, বিজ্ঞানে পেলালে। যিটো কামৰ কাৰণে বিজ্ঞানক লগোৱা আছিল সেই কামটো নকৰি বিজ্ঞানে এই কামটো কৰিলে। কি মানৱ জাতিক ধ্বংস কৰিবৰ কাৰণে তোমালোকে আগবাঢ়ি, যিটো আজি হৈছে, চাৰিওফালে মিছাইল তৈয়াৰ কৰিছে, এইটো কৰিছে, সেইটো ছুপাৰছনিক কৰিছে, হাইড্ৰজেন বম কৰিছে, এই কৰিছে, এইটো কি আমাৰ বিজ্ঞানৰ এইটো সংকল্পনা আছিল নেকি? মানৱ জাতিটোক এই ধুনীয়া পৃথিৱীখনক ধ্বংস কৰাটো নাছিল। বন্দুক আৱিষ্কাৰ হোৱাটো ভুল কথা আছিল, এইটোৱে ভুল কথা আছিল। তেতিয়া বিজ্ঞানীসকলে কান্দি কান্দি থিয় হৈ ক'লে, হে বাৰ্ট্ৰাণ্ড ৰাছেল, আমি কি কৰোঁ? আমি বৈজ্ঞানিকবিলাক এই ৰাজনীতিজ্ঞসকলৰ হাতত বেচা গ'লোঁ। We have no independence, we have no freedom to think freely. We have no independence to do something independently for the good of humanity. কিন্তু এতিয়া কি হ'ল, এই ৰাজনীতিক নেতাবিলাক আমাক যেনে ধৰণৰ অস্ত্ৰ বনাবলৈ দিয়ে, যেনে ধৰণৰ শস্ত্ৰ বনাবলৈ দিয়ে, সেইটো আমি কৰিবলগীয়া হৈছে। গতিকে যদি আমি বিজ্ঞানীসকল বেলেগ হৈ নাযাওঁ, এই ইয়াৰ পৰা মুক্ত হৈ নাযাওঁ এই ৰাজনীতিজ্ঞসকলৰ পৰা, তেতিয়াহ'লে পৃথিৱীৰ বিনাশেই বিনাশ হোৱাৰ কোনো উপায় নাই। সেইকাৰণে পগৱাছ গাঁৱত, সেই গাঁৱতে এটা বিজ্ঞানৰ নতুন সংগঠন আৰম্ভ কৰিলে। দি ছেইম থিং ৱাজ ট'ল্ড বাই শংকৰদেৱ 550 years ago. কীৰ্তনখন মেলি চাব লাগে, তাত কি বুলি আছে যে বৰুণৰ পাশে বান্ধি থৈও কত কাল, আপুনি বয়স হ'লে বুদ্ধি হইব ভাল। বৰুণৰ পাশ মানে কি? ধুনীয়া ধুনীয়া কথাৰে ধুনীয়া ধুনীয়া এই কৰা ৰাজনৈতিকসকল। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ ৰাজনীতিক ৰাক্ষসৰ শাস্ত্ৰ বুলি কৈছে। মই নাই কোৱা ইয়াত, প্ৰহ্লাদ চৰিত্ৰ মেলি চাব, 500 বছৰৰ আগতে ৰাজনীতি মানে ৰাক্ষসৰ শাস্ত্ৰ, এই কথাটো কিন্তু কৈছে। মই ৰাজনীতিৰ বিষয়ে একো নাজানো, আজি ৰাজনীতি লাগেও, এইটোও নহয় নালাগে, কিন্তু আজি যিটো কূটনীতি ৰাজনীতি চলি আছে, এইটোতো দৰকাৰ নাছিল। মানুহক একেলগে কৰি দুখ দূৰ কৰিবৰ কাৰণে যিটো বিজ্ঞানৰ কাম আছিল, সেইটো ৰাজনীতিৰ কাম আছিল, কিন্তু সেইটো নকৰি পেলাই এইটো কৰিলে। কিন্তু মই কি ক'ব খুজিছোঁ, আই ৱান্ট টু ড্ৰাইভ ওৱান পইণ্ট হোম, এটা কথা ক'ব লাগে যে যিটো কথা আজি 1957 চনত পগৱাছ গাঁৱত ডাক্তৰ বাৰ্ট্ৰাণ্ড ৰাছেলৰ সন্মুখত এই বৈজ্ঞানিকসকলে কান্দি কান্দি স্বীকাৰ কৰিলে, সেইটোৱে ৰাস্তাটো শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগত আমাক দেখুৱাইছিলে গোটেই মানৱ জাতিক। দিছ ইজ নট অনলি ডিক্টেড ফৰ দি পিপল অফ আছাম অনলি,
This was a message for the world at large for all the time to come. যিমানেই দিন আহি গৈ থাকিব সিমানে শংকৰদেও বেছি প্ৰাসংগিক হৈ গৈ থাকিব সেই কথা অসমীয়াই ভাল ধৰণে বুজিব লাগিব মই সন্ত বিনোবাজীক এটা প্ৰশ্ন কৰিলোঁ তেওঁ মৰাৰ দুমাহমানৰ আগতে বাবা আমাৰ অসমৰ বৰ বিপদ যে চাৰিওফালৰ পৰা আক্ৰমণ ৰাজনৈতিক ধৰণে আক্ৰমণ সাংস্কৃতিক ধৰণে আক্ৰমণ আৰ্থিক ধৰণে আক্ৰমণ সকলো ফালৰ পৰা আক্ৰমণ হৈছে আমাৰ অসমীয়া এতিয়া যায় এইটো অৱস্থা কি কৰা উচিত তেতিয়া তেওঁ অলপমান সময় ধ্যান কৰি চালে চাই কথা এটা ক'লে যা তই এটা কথা অসমৰ মানুহক বুজাই দে যেতিয়ালৈকে অসমীয়াই শংকৰ মাধৱে কোৱা মতে চলিব তেতিয়ালৈকে পৃথিৱীৰ এনেকুৱা কোনো শক্তি নাই যি অসমক নিশেষ কৰিব পাৰিব কিন্তু যিদিনাখনে অসমীয়াই নিজে শংকৰ মাধৱক এৰি দিব সেইদিনাখন পৃথিৱীৰ কোনো শক্তিয়ে অসমীয়াক বচাব নোৱাৰে দিছ ইজ এ মেছেজ গতিকে এটা ডাঙৰ কথা মই আজি এইটো কথা ক'ব খোজোঁ যে মানুহে কিমান বছৰ জীয়াই থাকিব লাগে ডেকা গাভৰুবিলাকে আত্মহত্যা কৰিব লৈছে বেছিকৈ গোটেই পৃথিৱীতে আটাইতকৈ ডাঙৰ ৰোগটো এতিয়া হ'ল আত্মহত্যাটো যেনেকৈ বিউটি পাৰ্লাৰ হৈছে তেনেকৈ পৃথিৱীৰ জেগাই জেগাই এতিয়া কেনেকৈ সোনকালে মৰিব পাৰে আত্মহত্যা কৰিব পাৰি হঠাতে তাৰ শিক্ষণ দিব লৈছে মনে মনে গতিকে আমাৰ এই নৱপ্ৰজন্মক ৰক্ষা কৰিবৰ কাৰণে 100 বছৰ জীয়াই ৰাখিবৰ কাৰণে আমি যত্ন কৰিব লাগিব তাৰ কাৰণে এটা কথা শংকৰদেৱক অন্য কথাত নেমানিলেও এটা কথাটো পৃথিৱীৰ মানুহে মানিব লাগে এজন মানুহে 119 বছৰ জীয়াই থাকিল ডেট টু উইদাউট ফলিং ইল কাৰো ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ কোনো বেমাৰ আজি নপৰাকৈ শেষৰ দিনাখনলৈ কিবা এটা লিখি থাকি মৃত্যুবৰণ কৰিলে 119 বছৰ মাধৱদেৱ মহাপুৰুষ মাধৱদেৱে 116 বছৰ 107 বছৰ তাৰপিছত ৰাম আতা গুৰু আৰু শ্ৰীৰাম আতাই 140 বছৰ জীয়াই থাকিল 140 আৰু মথুৰা দাস বুঢ়া আতাই 161 বছৰ জীয়াই থাকিল These were all the followers of শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে নিজেতো থাকিলে ইমান দিন আৰু এই তেওঁৰ শিষ্যসকলকো ইমান দিন ৰাখিলে আমাৰ অসমৰ মানুহৰ বহুত দিন আছিল জীয়াই আছিল মানুহবিলাক এই শংকৰৰ মতে আমি যিবিলাক পালন কৰি চলিছিলোঁ স্বাস্থ্যৰ নিয়ম কাৰণ আদি খোৱা বোৱাৰ পৰা গোটেইবিলাক আমি অসমীয়া মানুহ বৰ ধুনীয়া আছিলোঁ ছোৱালীবিলাক অসমৰ বৰ ধুনীয়া কাৰণে শ্ৰীকৃষ্ণই সেই দ্বাৰকাৰ পৰা আহি ৰুক্মিণীক নিবহিলগীয়া হ'ল ঠিক তেনেকৈ আকৌ অনিৰুদ্ধই উষাক নিবহিলগীয়া হ'ল আমাৰ ছোৱালী ইমান ধুনীয়া আছিল সেইখিনি সময়ত আকৌ আমাৰ অমিত প্ৰভাক লৈ গ'লহি কাশ্মীৰৰ ৰাজতৰংগিনী লিখা সেই লৈ গ'ল ৰজাই লৈ গ'ল অমিত প্ৰভা ৱাজ দি ফাৰ্ষ্ট মেন অৰ মেন টু ষ্টাৰ্ট হিষ্ট্ৰী ইন ইণ্ডিয়া ভাৰতৰ বুৰঞ্জী অমৃত প্ৰভাই প্ৰথমতে ৰাজতৰংগিনী লিখুৱাইছিলে কাশ্মীৰত কৈ পেলাই এনেধৰণৰ তাৰ পৰাই আৰম্ভ হ'ল গতিকে অসমে বহুত কণ্ট্ৰিবিউট কৰিছে অসমে আৰু তাৰ কাৰণে আটাইতকৈ ধন্যবাদৰ পাত্ৰ আমাৰ এই পাত্ৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ তেওঁলোকে যিবিলাক বিচাৰ দিলে নহয় এটাও বিচাৰ আজি বিজ্ঞানৰ যুগত কোনো কাটিব নোৱাৰে এটাও বিচাৰ ইমানখিনি কথা মাধৱদেৱ আৰু শংকৰদেৱে লিখি গ'ল সেই বিচাৰবিলাক কিন্তু সমস্ত মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে লিখিলে সেইকাৰণে কৈছোঁ পৃথিৱীত যদি 10জন মানুহ ভাৰতবৰ্ষত 10জন টপ ৰেংকৰ মানুহ চিন্তাবিদ যদি উলিয়াবলৈ হয় তেতিয়াহ'লে তাৰ ভিতৰত এজনটো শংকৰদেৱ পৰিবই মাধৱদেৱ পৰিবই মই শংকৰ মাধৱ দুইজনকে একেলগে মিলাই কৈছোঁ যে এইটো পৰিবই গতিকে আমাৰ ল'ৰাবিলাকে আমাৰ ছোৱালীবিলাকে যে নতুন প্ৰজন্মই পাহৰিব লাগে যে আমি হতাশ হোৱাটো নিৰাশা হতাশাক ত্যাগ কৰি শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ আৰু তেখেতৰ শিষ্যসকলে যেনেধৰণে অতি উৎসাহেৰে মানৱতাবাদক লৈ জাতি পাতি দূৰ কৰি এখন
এখন মানৱীয় সমাজ কৰিবলৈ বিচাৰিছে। আৰু সেইটোৱে নহয়, কুকুৰা গদৰ্ভ চিগাল আৰু আত্মাৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। আজি এনভাইৰনমেণ্টেলিষ্টবিলাকে কি কয়? এইটোৱেতো কৈছে যে বাঘ নেমাৰিবা, হাতী নেমাৰিবা, কাউৰী নেমাৰিবা, শগুন নেমাৰিবা, এইবিলাক আমাৰ কাৰণে দৰকাৰী। আৰু এইটো কথাকেতো শংকৰদেৱে কৈছিল। কেৱল ইউটিলিটিৰ দৃষ্টিৰ পৰা নাই কয় যে মানৱ জাতি জীয়াই ৰাখিবৰ কাৰণে এইবিলাক ৰাখিবলৈ নহয়, সেইবিলাকৰ ভিতৰতো আত্মাৰ ৰাম আছে, ঈশ্বৰ আছে। সেই কথাটো বুজি লৈ সন্মানেৰে তেওঁলোকক ঈশ্বৰ বুলি ভাবি ৰক্ষা কৰা। পৰৰ ধৰ্মক নিহিংকিবা কদাচিত। আজি তালিবান কি ওলাইছে, IS কি ওলাইছে এইবিলাক। আৰু এই যিমানবিলাক এই যে সংকীৰ্ণবাদী বিচাৰ ওলাইছে, এইবিলাক কি হৈছে? এইবিলাকক কাউণ্টাৰ কৰিব লাগিব নালাগে? যদি কাউণ্টাৰ কৰিবলৈ তেতিয়াহ'লে সৰ্বধৰ্ম সমভাৱ ৰাখিব লাগিব। সৰ্বধৰ্ম সমভাৱৰ ৰুটটো ক'ত? এই ৰুটটো কিন্তু পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। অন্যৰ ধৰ্মক হিংসা নাই। হৈবা শুদ্ধ চিত্ত সৰ্বধৰ্মতে বৎসল। এহিটো ভাগৱত ধৰ্ম জানা মহাবল। ভাগৱত ধৰ্ম এইটোৱেই, সকলো ধৰ্মতে বৎসল মানে কি? পুত্ৰ বৎসল, ভক্ত বৎসল মানে ভক্তক ৰক্ষা কৰোঁতা। আমাৰ কাম হ'ব লাগিব যে সকলো ধৰ্মক আমি ৰক্ষা কৰিব লাগে, আৰু লাগে লাগে আমাৰ নিজৰ ধৰ্মটো আমি আগবঢ়াওঁ। এইটো মহাত্মা গান্ধীয়ে ক'লে। কিন্তু মহাত্মা গান্ধীয়ে ক'ৰ পৰা ক'লে? পহিলে শ্ৰীমন্ত শংকৰদেৱৰ পৰাই ক'বলগীয়া হ'ল। ভাগৱতত আছিলে, কিন্তু এইটোকে ভালভাৱে বহুত ধুনীয়া ধৰণে আমাৰ লোকেল ভাষাত আমাক কৈ মানৱ জাতিৰ কাৰণে দিছে। গতিকে পৃথিৱীত সৰ্বধৰ্ম সমভাৱৰ বিচাৰটোৰ প্ৰয়োগটো কেৱল কৰিবলৈ কেৱল ভাৰতবৰ্ষহে সাহস কৰিব পাৰিছে। আমেৰিকাই নাই পৰা, ইংলেণ্ডে নাই পৰা, যিমানবিলাক মুছলিম দেশ আছে সেইবিলাকতো পৰাই নাই। ছেকুলাৰ ষ্টেট তাহাঁতি বনাবই পৰা নাই। আমিহে কেৱল ছেকুলাৰ ষ্টেট বনাইছোঁ। সৰ্বধৰ্ম ইকুৱেল ৰেচপেক্ট টু অল ৰিলিজিয়নছ, সকলোৰে সমান অধিকাৰ আমাৰ সংবিধানত দিয়া হৈছে। এইটোৰ কাৰণ কোন? এইবিলাক মহাপুৰুষ। মই কেৱল শ্ৰীমন্ত শংকৰদেৱ বুলি কোৱা নাই, জ্ঞানেশ্বৰ আছে, তুকাৰাম আছে, তাৰপিছত ইপিনেদি গোস্বামী তুলসী দাস আছে, কবীৰ দাস আছে। এই গোটেই মহাপুৰুষবিলাকে মিলিয়েই, গুৰু নানক আছে, এই গোটেইবিলাকে মিলিয়েই মানে এনেধৰণৰ মানৱতাবাদটো কৰিছিল। আৰু শ্ৰীমন্ত শংকৰদেৱ তাৰ বৰ শক্তিশালী প্ৰবক্তা আমাৰ অসমৰ মাধ্যমেৰে গোটেই পৃথিৱীলৈ কৈছে। এইটো ডাঙৰ কথা। মই লিখি আছোঁ এতিয়া অনন্তকোটি ব্ৰহ্মাণ্ড কি বস্তু। একজেক্টলি শংকৰদেৱ বিষয়ক বহু গ্ৰন্থ ইতিমধ্যে আপোনাৰ চিন্তাবোৰ গ্ৰন্থ আকাৰেও প্ৰকাশিত হৈছে। সেই আভাসখিনি অকণমান যে আমি পাব পাৰোঁ, শংকৰদেৱ বিষয়ক গ্ৰন্থৰ আভাস। শংকৰদেৱৰ বিষয়ে এতিয়া মই এই শংকৰদেৱ ফটোখন অঁকোৱা হ'ল। মই গীতাৰ ওপৰত 18 অধ্যায়ৰ ওপৰত 18খন কিতাপ লিখিবলৈ লৈছোঁ। তাৰে প্ৰথমখন মহাত্মা গান্ধী নামত উৎসৰ্গা কৰিলোঁ, কাৰণ 150 বছৰীয়া জন্ম জয়ন্তী। দ্বিতীয়খন বিনোবাজীৰ নামত কৰিলোঁ, কাৰণ 125 বছৰীয়া জন্ম জয়ন্তী। তৃতীয়খন শ্ৰীমন্ত শংকৰদেৱৰ নামত উৎসৰ্গা কৰিছোঁ, আৰু ফটোটো দিছোঁ। এতিয়া বৰ্তমান 8টা ভাষাত এই কিতাপ ওলাব। অসমীয়াটো ওলাইছেই, হিন্দী আমি কৰি গৈ আছোঁ, হিন্দী হ'বই মানে এই গীতাৰ ওপৰত। আৰু তাৰপিছত ইংলিছ, মাৰাঠী, তেলেগু, বাঙালী, তাৰপিছত মণিপুৰী আৰু নেপালী ভাষা। গীতাটো মহাভাৰত আৰু কৃষ্ণৰ লগত ৰিলেটেড বিষয়। শংকৰদেৱৰ ৰিলেশ্যনটো কেনেকৈ? শংকৰদেৱৰ বহুত ডাঙৰ কথা আছে। যিবিলাক কথা শংকৰদেৱে কৈছে সেইবিলাক গীতাত আছে। আৰু গীতায়ো মানে শংকৰদেৱক সমৰ্থন কৰে, যদিও গীতা বহুত আগৰ বস্তু। তথাপিতো শংকৰদেৱ কি, শংকৰদেৱ বিচাৰ গীতাৰ লগত কেনেকৈ মিলে, এই কথা মই টেবলেট কৰি 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 চববিলাক প্ৰতিখন কিতাপতে মাজে মাজে দি গৈছোঁ। কেনেকুৱাকৈ শংকৰদেৱ মানৱতাবাদী। কাৰণ আমি ইয়াত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা মানে কি? কেৱল এটা ভাষণ দিলেতো নহ'ব, এই বিচাৰবিলাক মানুহৰ মাজত সুমুৱাই দিব লাগিব। আৰু শংকৰদেৱৰ জন্ম কেনেকৈ হ'ল, কি কথা, প্ৰসংগক্ৰমে এইবিলাক আনি আনি প্ৰতিখন কিতাপতে সুমুৱাই গৈ আছোঁ, যাতে তেলেগু মানুহো পায়, যাতে বঙালী মানুহো পায়, যাতে মাৰাঠীও পায়। গতিকে লগতে এই ফটোখন দি দিছোঁ। এই ফটোখন দিয়াৰ কাৰণে আৰু ইমান ধুনীয়া শংকৰদেৱ দৰ্শিত সুন্দৰ গৌৰ কলেবৰ
এই গোটেইবিলাক যে ইমান সুন্দৰ এজন পুৰুষ, আৰু এই পুৰুষজন একেবাৰে 119 বছৰতো কিন্তু এনেকুৱা ধুনীয়া হৈ আছিল। যেনেকৈ কৃষ্ণ বহুত ধুনীয়া হৈ থাকিল, শেষলৈকে ডেকা হৈয়ে থাকিল, শংকৰদেউ থাকিল। শংকৰদেউ এদিনো বেমাৰ পৰা নাছিল। কেৱল এটাহে প্ৰসংগ আছে যে ভক্তসকলে মৰমতে নতুন চাউলৰ ভোজন দি দিলে, সেই এদিনৰ কাৰণতে সেই নতুন চাউল খাই মানে তেওঁ মানে বাৰ বাৰ পায়খানালৈ যাব লগা হৈছিল এটা দিন। এক্সেপশ্যন প্ৰুভছ দি ৰুল। বাকী ক'তো শংকৰদেৱৰ কোনোবা এটা বেমাৰ পৰা কোনো এটা নাই। তেওঁ এজন মহাযোগী, কৰ্মযোগী, জ্ঞানযোগী, ভক্তযোগী, এই গোটেইবিলাক মিলাই তেওঁ এটা এছিমিলেশ্যন অফ অল দি গুডনেছ ইন হিউমেন বিং। দিছ ইজ শংকৰদেৱ। নিশ্চয় আমি মহাপুৰুষ শংকৰদেৱ বিষয়ক কথা যদি হেমভাই ডাঙৰীয়াৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰোঁ, তেওঁৰ পৰা উত্তৰ এইদৰে সাগৰৰ দৰে ওলাই থাকে। কাৰণ এই সাগৰৰ দৰে জ্ঞান তেওঁৰ মগজুত ইতিমধ্যে বাহা লোৱা নহয়। তেওঁ কষ্ট উপাৰ্জিত যিটো তেওঁৰ সময় দিছে শংকৰদেৱৰ চৰ্চাৰ নামত, সেই কথা আমি জানি আপ্লুত হৈছোঁ। আৰু পৰৱৰ্তী সময়তো আমি এইদৰে অৱগত কৰিম। আৰু শেষত পুনৰবাৰ আমাৰ যি অনুষ্ঠানৰ বাবে আমি আপোনাক মুখ্য বক্তা হিচাপে বিচাৰিছিলোঁ, তথাপিতো আগন্তুক সময়তো আপোনাক আমি ৰাখিম। আৰু সিদিনাৰ অনুষ্ঠানৰ বাবে আশীৰ্বাদ, আৰু সিদিনা হয়তো আপোনাৰ কাৰ্যসূচী আছে। আমি যিয়ে য'তেই ভাল কাম কৰে, মানৱতাবাদৰ কাম কৰে, জীৱ জন্তু কীট পতংগ পৃথিৱীখনৰ কাৰণে ভাল কাম কৰে, তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আৰু সেৱা কৰা আমাৰ কাম। গতিকে তোমাৰ কামটো অত্যন্ত ভাল কাম। আৰু তোমাৰ এটা ভাল কথা হৈছে গীতুমণি চৌধুৰী আমাৰ ছোৱালী আছিলে, বহুত কামত লাগিছিল, এতিয়া তোমাৰ কামত লাগিছে। গতিকে দুয়োটা মিলি আৰু তোমাৰ যিটো গ্ৰুপ তৈয়াৰ হৈছে, গোটেইবিলাকে মিলি এনেকুৱা কামবিলাক কৰিছোঁ। আমি সদায় তোমাৰ সেৱাত আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই বিশেষ সাক্ষাৎকাৰৰ পৰা বিদায় লৈছোঁ। আমি আশা ৰাখিছোঁ 17 অক্টোবৰ দেওবাৰ মহাপুৰুষ শংকৰদেৱৰ বাবে বিজ্ঞানসন্মত আমাৰ যি চৰ্চা আমি নিয়মীয়াভাৱে কৰাৰ এটা প্ৰয়োজন, এটা উপলব্ধি, আমি এটা আৰম্ভণি এটা কৰি সকলোৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু হেমভাই ডাঙৰীয়াৰ দৰে ব্যক্তিত্বৰ আজি আশীৰ্বাদে আমাক আগন্তুক সময়ত এই ক্ষেত্ৰত খোজ দিবলৈ সাহস দিব আৰু উৎসাহ দিব। ধন্যবাদ।